MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা দাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধান কৰোঁ আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য গতিকে আজি সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহীয়ালি ষ্টুডেণ্ট গেলেৰীৰ কাষত নমস্কাৰ এটি বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা সমাজৰ বিশৃংখলতা অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি যাবলৈ আহ্বান জনালে কৰ্ম সংস্কৃতিৰে জীৱন পোহৰাই তোলা যোৰহাটৰ সুসন্তান ৰশ্মি কাকতিয়ে নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন সমাজৰ বিশৃংখলতা অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি যাবলৈ আহ্বান জনালে কৰ্ম সংস্কৃতিৰে জীৱন পোহৰাই তোলা যোৰহাটৰ ৰশ্মি কাকতিয়ে জীৱনৰ খলাবমা পথত আনৰ উপকাৰত আহিব পৰাকৈ কিছুমান সুকৰ্মৰে নিজকে জীৱন যুঁজত সুদীৰ্ঘ বছৰে বিলাই দিয়া যোৰহাটৰ চিৰপৰিচিত সেইগৰাকী নাৰীৰ কণ্ঠই এতিয়া বিশেষ প্ৰাধান্য লাভ কৰিছে কৰ্মই ধৰ্ম তেখেতৰ বাবে কৰ্ম সংস্কৃতিৰে জীৱন গঢ়াৰ বাটত তেওঁ বিচাৰি পাইছে জীৱনৰ সুখানুভূতিবোৰ জীৱনৰ প্ৰতিটো ক্ষণ তেওঁৰ বাবে কেৱল সমাজৰ উন্নয়নৰ বাবেহে আত্মজনক এমুঠি অন্ন যোগান এখনি বস্ত্ৰ পৰিধান কৰিবলৈ হাঁহি মুখেৰে আগবঢ়াই দিয়া আৰ্থিক দিশত সহায় কৰিব পৰাকৈ অকণমান সহায়ৰ হাত আগবঢ়োৱা লগতে বিপদত ককবকাই থকা দুৰ্ভগীয়া বহু মহিলাক বিপদৰ কৰাল গ্ৰাসৰ পৰা উদ্ধাৰ কৰি পোৱা সীমাহীন আনন্দবোৰতেই প্ৰতিফলিত হৈছে তেওঁৰ জীৱনৰ সাৰ্থকতাৰ এখনি ৰঙীন ছবি সমাজৰ বিশৃংখলতা অন্যায়ৰ বিৰুদ্ধে সদা জাগ্ৰত এইগৰাকী নাৰীয়েই হৈছে যোৰহাটৰ সৰ্বপৰিচিত ৰশ্মি কাকতি নিজৰ কৰ্মমুখী জীৱনেৰে জীৱন আলোকিত কৰি তোলা ৰশ্মি কাকতি ডক্টৰ আম্বেদকাৰ ফেলোশ্বিপ নেশ্যনেল এৱাৰ্ড 2023 বঁটাৰে সন্মানিত হোৱাত যোৰহাটত বিয়পি পৰিছে আনন্দৰ ঢল সমাজৰ বেয়া কামৰ বিৰুদ্ধে প্ৰতিবাদ কৰা নিচাজাতীয় দ্ৰব্য সেৱনৰ বিৰুদ্ধে সকলোকে জাগ্ৰত হ'বলৈ আহ্বান জনাই বিভিন্ন স্বীকৃতিৰে বিভূষিত ৰশ্মি কাকতিয়ে সকলো মহিলাকে কনকলতা মূলা গাভৰুৰ দৰে যুঁজ দি নিজকে স্বাৱলম্বী কৰি তুলিবলৈ অনুৰোধ জনোৱাৰ লগতে সমাজখন তথা দেশখনৰ উত্তৰণ কামনা কৰে মোৰ নাম ৰশ্মি কাকতি মই কেন্দ্ৰীয় মহিলা সমিতিৰ অল ইণ্ডিয়া ছেক্ৰেটাৰী মই মহিলা সমিতিত কাম কৰা 2009 চনৰ পৰা কৰি আছোঁ প্ৰথমতে মই ডিষ্ট্ৰিক্টত আছিলোঁ তাৰপিছতে মই অল আসামত হৈ এতিয়া গোটেই মই অল ইণ্ডিয়া ভিত্তিতে কৰি আছোঁ আমাৰ মহিলাসকলৰ যিখিনি স্বাৱলম্বী বা যিখিনি মহিলাসকলৰ কাম বা যিখিনি তেওঁলোকৰ ন্যায়যুক্ত যি কাম কৰা হয় সেই ক্ষেত্ৰত মই বহুতখিনিয়ে কাম কৰিছোঁ গোটেই মই অসমৰ বাহিৰতো গৈ কৰিছোঁ আচলতে আমাৰ মহিলা সংগঠনবিলাকৰ যিখিনি ন্যায় বা যিখিনি কাম কৰিব লাগে সেইখিনি তেওঁলোকে কাৰণ চৰকাৰেও যথেষ্ট মহিলাসকলক ন্যায় দিছে আৰু মই বহুত দূৰত গৈও মই মহিলাসকলক ন্যায়ৰ কাৰণে মই নাৰীৰ কাৰণে মই যুদ্ধ কৰিছোঁ বা বহুত নাৰীক মই উদ্ধাৰ কৰিও আনিছোঁ বহুত জেগাৰ পৰা আৰু যাৰ কাৰণে আজি মই সমাজৰ কাম কৰি যথেষ্ট উপকৃত হৈছোঁ বা মোৰ সমাজৰ কাম কৰি ভাল লাগে আৰু মই কোনোদিন নিজক লৈ মই ধৰি লওক কোনো ধৰণৰ গৌৰৱো কৰা নাছিলোঁ
বা কৰ্মই ধৰ্ম মই নিজৰ কৰ্ম কৰি যাবলৈ বিচাৰোঁ আৰু আমাৰ সমাজখনত এনেকুৱা ধৰণৰ কিছুমান কাম হয় যিখিনি ধৰি লওক আমাৰ নাৰীৰ নিৰ্যাতনৰ ওপৰত ধৰি লওক যিখিনি হয় আচলতে ক'বলৈও এতিয়া কিছুমান কথা বেয়া লাগে মানে কি কাৰণত সমাজখনৰ ইমান দুৰ্নীতি কিছুমান চলিছে যিবিলাক আমাৰ আইন প্ৰক্ৰিয়াটো এতিয়া ইমানেই দিনক দিনে কিছুমান ক্ষেত্ৰত বেয়া হৈছে কাৰণ চৰকাৰেও কিছুমান আইনক লৈ বহুত নাৰীয়ে হওক বা বহুত ঘৰ সংসাৰ মানে ধ্বংস হৈছে কাৰণ আজিকালি আইনে যিটো প্ৰক্ৰিয়া দিলে যে নিজৰ হাজবেণ্ড থকাৰ অৱস্থাত লোকৰ হাজবেণ্ডৰ লগত সম্পৰ্ক ৰাখিব পৰা এই ধৰণৰ সমাজত এনেকুৱা ধৰণৰ যদি প্ৰচেছবিলাক থাকে এখন সমাজ কেনেকৈ ভাল হ'ব এখন সংসাৰ কেনেকৈ ভাল হ'ব তেনেকুৱা বহুত সংসাৰ ধ্বংস হৈ গৈছে যাৰ কাৰণে ধৰি লওক আজিকালি পুলিচৰ ওচৰত ন্যায় বিচাৰি যাবলৈ হ'লেও তেওঁলোকে উপায় নাইকিয়া কাৰণ আইনেও পুলিচৰ হাতখন বান্ধিছে কাৰণ আমি বহুতখিনি কাম মই নিজে কৰিছোঁ মই নিজকে গৌৰৱ কৰা নাই কিছুমান এনেকুৱা ধৰণৰ ধৰি লওক কেছ পুলিচে আপোনাৰ এমাহ দুমাহ কৰিব নোৱাৰা কেছ মই 3-4 দিনত মই তেনেকুৱা ধৰণৰ কেছ কৰি বহুত ছোৱালী ধৰি লওক বহুত জেগাৰ পৰা সেই নাগালেণ্ড পাঞ্জাৱ হাৰিয়ানা ৰাজস্থান তেনেকুৱা জেগাৰ পৰা মই মহিলাসকলৰ লগত গৈ মই বহুত ছোৱালী উদ্ধাৰ কৰিছোঁ বা বহুত বোৱাৰীকো মই উদ্ধাৰ কৰি আনিছোঁ কিন্তু আজি এই যে আমাৰ বোৱাৰীবিলাক যে বেলেগৰ সম্পৰ্কৰ লগত ৰাখি এইবিলাক যে কাম কৰিবলৈ সুবিধা পাইছে ঘৰখনৰ যে সংসাৰ ধ্বংস হ'বলৈ পাইছে তাৰ মূল কিন্তু দোষাৰোপ হিচাপে মই এগৰাকী নাৰী হিচাপে মই ক'ব বিচাৰোঁ চৰকাৰে দোষ কাৰণ এই আইনখন যদি চৰকাৰে নিদিলেহেঁতেন তেতিয়া এই সমাজখনৰ প্ৰত্যেকজন নাগৰিকৰ প্ৰত্যেকগৰাকী মহিলাৰ যেনে হ'লেও এটা ভয় ভাৱ থাকিলহেঁতেন আৰু মই যথেষ্ট কেইবাটাও মই সংগঠনৰ লগত জড়িত হৈ আছোঁ মই সুদৰ্শন ছাত্ৰ সন্থাৰ মই তেওঁলোকৰ কমিটিটো মই উপদেষ্টা হিচাপে আছোঁ আৰু মই যুৱ ছাত্ৰ পৰিষদৰ লগতো মই তেওঁলোকৰ লগতো জড়িত হিচাপে আছোঁ আৰু নানা ধৰণৰ সংগঠনবিলাকৰ লগত মই জড়িত হৈ মোক নানা ধৰণৰ তেওঁলোকে মোক সম্বৰ্ধনাও জনাইছে মোৰ ভাল লাগিছে ৰিচেণ্টলি এনেকুৱা ধৰণৰ বহুত কাম কৰাৰ কাৰণে মই 2015ত মই ৰাষ্ট্ৰীয় পুৰস্কাৰ পাইছিলোঁ ডক্টৰ আব্দুল কালাম ছাৰে মোক দিছিল 2017ত মই এৱাৰ্ড পাইছিলোঁ বম্বে নাণ্ডেড আৰু 2023ত এতিয়া মই 11 ডিচেম্বৰত মই ডক্টৰ আম্বেদকাৰ এৱাৰ্ড পাইছিলোঁ মই আচলতে কোনো ধৰণৰ নিজকে মই এগৰাকী নাৰী হিচাপে যি ধৰণে ধৰক পপুলাৰ কৰিব বিচাৰে মই সেইটো আচলতে বিচৰা নাই মই সদায় এটাই ভাবোঁ কৰ্মই ধৰ্ম মই কৰ্ম কৰি যাম সমাজৰ কাম কৰি যাম জীয়াই থকা দিনলৈকে আৰু মই যিবিলাক ধৰি লওক সমাজত যিবিলাক আপোনাৰ বিশৃংখলা যিবিলাক আপোনাৰ মানে অন্যায় তাক লৈ মই সদায় প্ৰতিবাদ কৰি যাম আৰু মই তাৰ কাৰণে যদি মোক কিবা কোনোবাই ভাবেও তাত মোৰ কোনো কথা নাই মই এটাই জানো সকলো মহিলাই একত্ৰিত হৈ যদি আমি কামখিনি কৰিবলৈ আগবাঢ়ি যাওঁ সমাজখনৰ যিবিলাক আজিকালি ঘটনা ঘটিছে উঠি অহা প্ৰজন্মক ল'ৰা ছোৱালীয়ে হওক বা যি ধৰণে ধ্বংস হৈছে সেইবিলাকত যদি আমি সঁচাকৈ মাত মাতিবলৈ আগবাঢ়ি যাওঁ তেতিয়া নিশ্চয় সমাজখন ভাল হ'ব আৰু মই আজি এই নিউজ চেনেলৰ যোগেদি মই চৰকাৰক এটা বিনম্ৰ মই অনুৰোধ জনাইছোঁ যিখন আইন মহিলা পুৰুষৰ যিখন আপোনাৰ আইন দিছে যে স্বামী থকাৰ অৱস্থাত বেলেগ স্ত্ৰীৰ লগত থাকিব পাৰিব আৰু বেলেগ মহিলায়ো তেনেকৈ পুৰুষ নিজৰ হাজবেণ্ড থকাৰ অৱস্থাত বেলেগ পুৰুষৰ লগত সম্পৰ্ক ৰাখিব পাৰিব যাতে এই বস্তুটো মাননীয় মুখ্যমন্ত্ৰী CM ছাৰক মই অনুৰোধ কৰিছোঁ যাতে এই আইনখন কিবা প্ৰকাৰে যদি বন্ধ নকৰে তেনেহ'লে এই সমাজখন কেতিয়াও নিকা নহয় এই সমাজখনৰ প্ৰত্যেকগৰাকী নাৰীয়ে হওক বা প্ৰত্যেকজন পুৰুষৰে হওক বা কেতিয়াও সংসাৰ ভালে নাথাকে যাৰ কাৰণে আজি এনেকুৱা ধৰণৰ পৰিস্থিতি হৈ আছে চকুৰে দেখি আছোঁ বহুত বোৱাৰীয়ে নিজৰ সতি সন্তান এৰি পেলাই পৰকীয়া প্ৰেমত লোকৰ লগত গুচি গৈছে খুব দুখ লাগিবলগীয়া কথা
সেইকাৰণে আপোনাৰ আইনৰ কাষ চাপিলেও তেতিয়া কয় যে এয়া মানে আইনে আমাক দিছে, আমি একো কৰিব নোৱাৰোঁ। কাৰণ চাওক, আগতে যেতিয়া আমাৰ মহিলাসকলৰ 498 কেছ হৈছিল, তেতিয়া ধৰি লওক আমাৰ প্ৰশাসনে কি কৰে, 498 কেছত চিধাই আসামী এৰেষ্ট কৰে, জেললৈ পঠিয়াই বহুতখিনি আপোনাৰ তেনেকুৱা। তাৰপিছতে ছোৱালীজনী ধৰি লওক যিখিনি ষ্টেটমেণ্ট হওক, মেডিকেল হওক, সেইখিনি কৰায়। কিন্তু ইমানেই ঘটনাবিলাক বেছি হ'ল, যাৰ কাৰণে সেইটো সুপ্ৰিম কোৰ্টে এটা ৰায় দিলে, এইটো বেইলেবল ছেকশ্যন কৰাৰ কাৰণে ভাল হ'ল। মই নাৰী হিচাপে, মই এগৰাকী সংগঠনৰ মহিলা হিচাপে মই কওঁ এইটো বহুত ভাল হ'ল। কাৰণ এইটো কাৰণে ইমানেই নিৰ্যাতিত পুৰুষ কিছুমানো আছে সমাজখনত। কাৰণ মহিলাসকলে এটা সুবিধা লৈ পেলাই কথা নাই বতৰা নাই, আইনৰ ওচৰত কাষ চাপি চিধাই কেছলৈ যায়, কিন্তু নিজৰ সংসাৰখন কেনেকৈ ভাল কৰিব লাগে সেইটো নিবিচাৰে। কাৰণ আমি প্ৰশাসনক লগত আমি সদায় জড়িত হৈ আছোঁ, আৰু প্ৰশাসনক আমি সহায় কৰিব লাগিব, আৰু প্ৰশাসনেও তেতিয়া আমাক সহায় কৰিব। কাৰণ দুই এজন প্ৰশাসন ভাল বুলি ময়ো নকওঁ, দুই এজন প্ৰশাসনৰ বেয়াৰ কাৰণে কিছুমান ভাল প্ৰশাসনৰ বেয়া নামেই ওলায়। আৰু দ্বিতীয় কথা হ'ল, কিছুমান এনেকুৱা ধৰণৰ আপোনাৰ দুষ্কৃতি আছে, যি মানে মানুহক আপোনাৰ নানা ধৰণৰ প্ৰলোভন দি যিবিলাক কাম কৰিছে, সেইবিলাকক কিন্তু মই আইনক এটা কথাই কওঁ, সেইবিলাকক চকু দিব লাগে, ভাল ধৰণে তেনেকুৱা কিছুমান শাস্তি প্ৰদান কৰিবও লাগে। কাৰণ সমাজখনত প্ৰথম অৱস্থাত উঠি অহা প্ৰজন্ম যিবিলাক ল'ৰা ছোৱালী বোৱাৰীয়ে হওক, বা যি ধৰণে আপোনাৰ ড্ৰাগছ সেৱন হওক, আপোনাৰ ড্ৰিংকছ হওক, বা যি ধৰণৰ নিচাযুক্ত দ্ৰব্য সেৱন কৰিছে, সেইবিলাক বন্ধ হ'ব লাগে। কাৰণ আমি চকুৰে দেখিছিলোঁ, মই আজি নকৈ মই নোৱাৰোঁ, কাৰণ মই ক'বই লাগিব। কাৰণ যিটো ভালক ভাল বুলি ক'ব লাগিব। কাৰণ চব নগাঁৱত আনন্দ মিশ্ৰ হেন ছাৰৰ লেখীয়া এজন ছাৰে যিমানখন বেয়া জেগা আছিল তেওঁ ভাল কৰিলে, ধুবুৰী হেন জেগাত ভাল কৰিলে, আৰু লখিমপুৰ হেন জেগাও ভাল কৰিছিলে। কাৰণ মই কোনো পাৰ্টিকুলাৰ হিচাপে তেওঁক ভাল পাওঁ বুলি মই এই কথাষাৰ ক'বলৈ যোৱা নাই। তেখেতৰ লেখীয়া যদি 5-7জন যদি তেনেকুৱা IPS হয়, নিশ্চয় সমাজখন বা দেশখন নিশ্চয় ভাল হ'ব। মই আশা কৰোঁ প্ৰত্যেকখন দেশৰে বা প্ৰত্যেকখন জেগাৰে প্ৰত্যেকজন নতুন IPS সকল বা SP ছাৰসকলে মোৰ এটাই অনুৰোধ যে আনন্দ মিশ্ৰ ছাৰৰ লেখীয়া সকলোৱে কৰক, যাতে এইবিলাক ড্ৰাগছ, আপোনাৰ নিচাযুক্ত দ্ৰব্য, এইবিলাক যাতে বন্ধ হওক। আৰু আমাৰ মহিলাৰ ওপৰত, আৰু মই আজি নিউজ চেনেলৰ যোগেদি মই এটা প্ৰত্যেকগৰাকী মহিলাক মই এটা অনুৰোধ কৰিছোঁ, আপোনালোকে যাতে নিজৰ সংসাৰখন ধ্বংস নকৰি, লোকৰ কথা শুনি নিজৰ সংসাৰত কেতিয়াও হেৰি নকৰিব, নিজৰ সতি সন্তানৰ কথা চিন্তা কৰিব। কাৰণ আপোনালোকে যদি এনেকুৱা বেয়া কাম কৰে, আমি নিজকে নাৰী হিচাপে আমাৰ অকণমান স্বীকৃতি কৰিবৰ কাৰণে বা আমাকো নিজৰে পৰিচয় দিবৰ কাৰণে খুব লাজ লাগে। যাতে মই উঠি অহা প্ৰজন্ম প্ৰত্যেকজন মানে ৰাইজক বা প্ৰত্যেকগৰাকী মহিলাক এটাই অনুৰোধ কৰিছোঁ, বেয়া কামটো কোনোবাই দেখিলে তাত প্ৰতিবাদ কৰক। প্ৰতিবাদ কৰাত কোনো ডাঙৰ কথা নহয়। আমি সকলো স্বাৱলম্বী হ'ব লাগে। আমি কনকলতা মূলাগাভৰুৰ দৰে আমি যুঁজ কৰিব লাগে। আমি সমাজ ভাল কৰিব লাগে, আমি দেশখন ভাল কৰিব লাগে। আৰু বিশেষনো মই কি ক'ম, এয়াকে কৈ মই আজি নিউজ চেনেলকো মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন দিলোঁ। মোক এগৰাকী তেওঁলোকে মোক এগৰাকী সমাজৰ কাম কৰা মহিলা হিচাপে তেওঁলোকে মোক আজি যিটো স্বীকৃতিপ্ৰাপ্ত কৰি পেলাই তেওঁলোকে নিজৰ যোগেদি মোক আগবঢ়াব বিচাৰিছে, বা সদায় মোৰ তেওঁলোকৰ ওচৰত আশীৰ্বাদ, সদায় তেওঁলোকৰ উন্নতি হওক, মোৰ ৰাইজৰ আশীৰ্বাদ লাগে, যাতে ভৱিষ্যতে এই ধৰণে ৰাইজৰ কাম কৰি যাবলৈ সকলো ৰাইজে যাতে মোক আশীৰ্বাদ কৰে, সেই আশাৰে মই আজি ধন্যবাদ জ্ঞাপন কৰিছোঁ। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।